ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি আলোচনা কৰিম তোমালোকৰ সায়েন্সৰ চেপ্টাৰ 9 বায়ু আৰু ইয়াৰ প্ৰয়োজনীয়তা। ইয়াৰ আগতে চেপ্টাৰ 1 পৰা চেপ্টাৰ 8 লৈকে আপলোড কৰা হৈছে। তোমালোকে যদি ভিডিঅ' চোৱা নাই তেতিয়াহ'লে প্লেলিষ্টত গৈ ভিডিঅ'বোৰ চাই লোৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ক্লাছ 6 পৰা ক্লাছ 10 লৈকে সায়েন্স আৰু মেথছৰ কাৰণে কোনো ধৰণৰ টিউচন ল'ব নালাগে। 100% ফ্ৰী তোমালোকে মোৰ চেনেলতে পাই যাবা সকলো ইম্পৰ্টেণ্ট MCQ। তোমালোকে জানা আজিকালি MCQ কিমান দৰকাৰ হয়, সেইকাৰণে তোমালোকৰ প্ৰতিটো চেপ্টাৰৰ পৰা মই ইম্পৰ্টেণ্ট MCQবোৰ বাছি উলিয়াইছোঁ, যিবোৰ MCQ তোমালোকৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত অহাৰ বহুতে চান্স আছে। তো আজি আমি প্ৰথমতে প্ৰশ্নাৱলী কেইটা চাম, তাৰপিছত আমি আলোচনা কৰিম MCQখিনি। চোৱা, প্ৰথম প্ৰশ্নটোত আমাৰ কি কৈছে, প্ৰশ্নাৱলীৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা। বায়ুত থকা গেছৰ সংখ্যা হ'ল, বায়ুত কেইবিধ গেছ থাকে? বহুত সংখ্যক থাকে, সেইকাৰণে আমাৰ চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 2 নম্বৰটো কৈছে বায়ুত সৰ্বাধিক পৰিমাণে থকা গেছবিধৰ নাম কি? বায়ুত সৰ্বাধিক পৰিমাণে কোনটো গেছ থাকে? নাইট্ৰজেন গেছ থাকে। আৰু মনত ৰাখিবা কিমান পাৰ্চেণ্ট থাকে? 78%। নাইট্ৰজেন গেছটো কিমান পাৰ্চেণ্ট থাকে? 78%। অক্সিজেন থাকে 21%, কাৰ্বন ডাই অক্সাইড থাকে 0.03%, আৰু আদাৰ গেছ থাকে তোমাৰ 0.005%। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা, ইয়াতে 3 নম্বৰ প্ৰশ্নটোত কি কৈছে? বায়ুত থকা উপাদান হ'ল, বায়ুত উপাদান কি আছে? অক্সিজেন আছে, নাইট্ৰজেন আছে, ধূলিকণা আৰু ধোঁৱাও আছে। গতিকে আমাৰ ডি অপশ্যনটো কাৰেক্ট হ'ব, গোটেইবোৰ ইয়াৰে শুদ্ধ উত্তৰ হ'ব। 4 নম্বৰ প্ৰশ্নটো চোৱা, উদ্ভিদে সালোক সংশ্লেষণত ব্যৱহাৰ কৰা গেছবিধ হ'ল। উদ্ভিদে সালোক সংশ্লেষণত কোনবিধ গেছ ব্যৱহাৰ কৰে? কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰে আৰু অক্সিজেন উৎপন্ন কৰে। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো চোৱা, জীৱৰ শ্বসনত ব্যৱহৃত গেছবিধ হ'ল। জীৱৰ শ্বসনত কি ব্যৱহৃত হয়? মানে আমি কোনটো গেছ গ্ৰহণ কৰোঁ? আমি গ্ৰহণ কৰোঁ অক্সিজেন। গতিকে এ নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। ইয়াৰে পিছৰ প্ৰশ্নটো চোৱা, এইটো তোমাৰ কি কৈছে ইয়াতে? কেঁচুৰ শ্বাস অংগবিধ হ'ল। কেঁচুৱে কিহৰ সহায়ত উশাহ নিশাহ লয়? ছালৰ সহায়ত উশাহ নিশাহ লয়। গতিকে আমাৰ চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰে পিছৰ প্ৰশ্নটো চোৱা, তলৰ কোনবিধ জলচৰ প্ৰাণীয়ে হাওঁফাওঁৰে উশাহ লয়? হাওঁফাওঁৰে কোনে উশাহ লয়? ইয়াতে আমাৰ কি হ'ব? ডলফিন আৰু শিশু দুয়োটা হ'ব। ঠিক আছে, এইটো এ নম্বৰ আৰু ডি নম্বৰ দুয়োটা শুদ্ধ উত্তৰ হ'ব। ডলফিন আৰু শিশু দুয়োটাই কি কৰে? তোমাৰ হাওঁফাওঁৰ সহায়ত উশাহ নিশাহ লয়। ইয়াৰ পিছত চোৱা 2 নম্বৰ প্ৰশ্ন, এটা আমাৰ মিলাবলৈ দিছে। ঠিক আছে, ইয়াতে চোৱা স্তম্ভ এ আৰু স্তম্ভ বি, এইটো মিলাব লাগে। অক্সিজেন থাকে 21%, নাইট্ৰজেন থাকে 78%, মাছে ফুলৰ সহায়ত উশাহ নিশাহ লয়। তাৰপিছত ভেকুলী হৈছে উভচৰ প্ৰাণী, মানে পানীতো থাকে মাটিতো থাকে। আৰু ধোঁৱা হৈছে প্ৰদূষক, মানে ধোঁৱাই তোমাৰ কি কৰে? প্ৰদূষণৰ সৃষ্টি কৰে। তাৰে পিছত চোৱা, এটা শব্দত উত্তৰ লিখা, এইটো তোমাৰ এই নম্বৰত দিছে। আমাৰ চাৰিওফালে থকা বায়ুৰ আৱৰণ, সেইটোক আমি কি বুলি কওঁ? বায়ুমণ্ডল বুলি কওঁ। তাৰপিছত 2 নম্বৰ, জুই জ্বলাত সহায় কৰা গেছবিধ। জুই জ্বলাত কোনে সহায় কৰে? অক্সিজেনে সহায় কৰে। গতিকে এইটো আমাৰ হ'ব অক্সিজেন। 3 নম্বৰ চোৱা, বায়ুমণ্ডলত ক্ষতিকাৰক গেছ, ধূলি, ধোঁৱা আদি যোগ হোৱা কি বুলি কোৱা হয়? বায়ু প্ৰদূষণ বুলি কোৱা হয়। গতিকে এইটো হ'ব বায়ু প্ৰদূষণ। ইয়াৰে পিছৰ প্ৰশ্নটো চোৱা, ডি নম্বৰ কি কৈছে? ইয়াতে চূণ পানী ঘোলা কৰা এবিধ গেছ। চূণ পানী কোনে ঘোলা কৰিব পাৰে? কাৰ্বন ডাই অক্সাইড। এইটো তুমি ঘৰতো পৰীক্ষা কৰিব পাৰা। তোমালোকে অলপমান চূণ পানী ল'বা, চূণ পানী লৈ তাতে ফু মাৰিবা, চাবা সেইটো ঘোলা হ'ব। তাৰপিছত লালকী শ্বসন অংগ, মানে লালকী কিহৰ সহায়ত উশাহ নিশাহ লয়? ফুলৰ সহায়ত। তাৰপিছত গছৰ পাতত থকা সৰু সৰু ছিদ্ৰ, সেইবোৰক কি বুলি কয়? পত্ৰৰন্ধ্ৰ। কি বুলি কয়? পত্ৰৰন্ধ্ৰ। ইয়াৰ পিছত 4 নম্বৰ প্ৰশ্নটো চোৱা, শুদ্ধ নে অশুদ্ধ লিখিব দিছে। ইয়াতে এই নম্বৰত কি কৈছে চোৱা, উদ্ভিদে খাদ্য প্ৰস্তুত কৰোঁতে সালোক সংশ্লেষণত অক্সিজেন গেছ ব্যৱহাৰ কৰে। এইটো অশুদ্ধ হয়, কাৰণ উদ্ভিদে খাদ্য প্ৰস্তুত কৰোঁতে কাৰ্বন ডাই অক্সাইড গেছে ব্যৱহাৰ কৰে। ইয়াতে অক্সিজেন বুলি আছে, গতিকে এইটো কি হ'ব? অশুদ্ধ হ'ব। জলজ প্ৰাণীবোৰে পানীত মিহলি হৈ থকা অক্সিজেন গেছে ব্যৱহাৰ কৰে। এইটো শুদ্ধ হয়। ঠিক আছে, পানীৰ সংকেত কি? H2O। পানীৰ সংকেত হৈছে H2O, মানে ইয়াতে অক্সিজেন থাকে। গতিকে সেই অক্সিজেনখিনি কি কৰে? জলচৰ প্ৰাণীয়ে গ্ৰহণ কৰে। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা, বায়ু চলাচল কৰাকে বতাহ বোলে। এইটো শুদ্ধ হয়। মাটিত বায়ু সোমাই নাথাকে, এইটো অশুদ্ধ হয়। কিহৰ কাৰণে? কাৰণ মাটিৰ তলতো কিছুমান বায়ু কি কৰে? সোমাই থাকে। সেইকাৰণে মাটিত যেতিয়া পানী পেলোৱা হয় তেতিয়া বুৰবুৰণি নোলায়। ঠিক আছে, তাৰপিছত তোমাৰ ই নম্বৰ চোৱা, পৃথিৱীত জীৱ ভৰ্তি থাকিবৰ বাবে বায়ুমণ্ডল প্ৰয়োজনীয়। এইটো শুদ্ধ হয়। তাৰপিছত 5 নম্বৰ চোৱা, চমু উত্তৰ দিয়া, মানে আমি শ্বৰ্টকাট আনচাৰ লিখিব লাগে। তো এইটো প্ৰশ্নখিনি কি কৈছে ইয়াতে চোৱা, ইয়াতে তোমাৰ কি কৈছে? বায়ুৰ 4বিধ প্ৰয়োজনীয়তা উল্লেখ কৰা। বায়ুৰ 4বিধ প্ৰয়োজনীয়তা লিখিব লাগে। তোমালোকে এনেদৰে এনচাৰ লিখিবা, বায়ুৰ 4বিধ প্ৰয়োজনীয়তা হ'ল প্ৰাণীৰ শ্বসন কাৰ্যৰ বাবে বায়ুৰ প্ৰয়োজন। 2 নম্বৰ লিখিবা, উদ্ভিদৰ সালোক সংশ্লেষণৰ বাবে বায়ুৰ প্ৰয়োজন। 3 নম্বৰত লিখিবা, বায়ুৰ গতিশীল অৱস্থাকে বতাহ বোলে। গতিকে ফেন, ফ্ৰিজ, এয়াৰ কুলাৰ, উৰাজাহাজ আদি চলাৰ বাবে আমি বায়ু বাঞ্ছনীয়, হয়নে?
4 নম্বৰ লিখিবা খাদ্য ৰন্ধনত আৰু কল কাৰখানাত ব্যৱহৃত জুই জ্বলাৰ বাবে বায়ু প্ৰয়োজনীয় বায়ু নহলে জুই জ্বলিব নোৱাৰে আৰু বায়ু কি কৰে অজনক বাধা দিয়ে 5 নম্বৰত লিখিবা বায়ুৱে অজনক বাধা দিয়ে ইয়াৰ পিছত 5ৰ বি নম্বৰ প্ৰশ্নটোত কি কৈছে ঘৰিয়ালে কেনেদৰে উশাহ লয় এটোৰ আনসাৰ কেনেদৰে লিখিবা পৰমৰ ছাত্ৰ ছাত্ৰী সকল ইয়াতে যিবোৰ আনসাৰ লিখা হৈছে গোটেইখিনি আনসাৰ তোমালোকৰ বুকৰ পৰা লোৱা হৈছে তোমালোকে যদি বুকটো পঢ়িছা নিশ্চিতভাৱে ধৰিব পাৰিবা পৰমৰ ছাত্ৰ ছাত্ৰী সকল আৰু এটা তোমালোকক ইনফৰমেশন দিও তোমালোকে যদি আজমল সুপাৰ 40 ৰ কাৰণে যদি প্ৰিপাৰেচন কৰিব বিচাৰা তেতিয়াহলে মোৰ চেনেলৰ থ্ৰুদি তোমালোকে প্ৰিপাৰেচন কৰিব বিচাৰিবা তোমালোকে মোৰ চেনেলৰ থ্ৰুদি তোমালোকে আজমল সুপাৰ 40 এডমিশন ল'ব পাৰিবা ইয়াৰ আগতে বহুত ষ্টুডেন্টে মোৰ চেনেলৰ থ্ৰুদি আজমল সুপাৰ 40 এডমিশন পাইছে পৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে কোনো ধৰণৰ সায়েন্স আৰু ম্যাথছৰ টিউচন ল'ব নালাগে 100% ফ্ৰী তোমালোকে মোৰ তাতে পাই যাবা গোটেইখিনি বস্তু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমালোকৰ কাৰণে হোৱাটসএপ গ্ৰুপ বনোৱা হৈছে তোমালোকে হোৱাটসএপ গ্ৰুপত জয়েন হৈ লোৱা ডেসক্ৰিপশনত মই লিংকটো দি দিছো নম্বৰ ছাত্ৰ ছাত্ৰী সকল এটোৰ আনসাৰ তুমি এনেদৰে লিখিবা ঘৰিয়ালে নাকৰ সহায়ত হাওফাওৰে উশাহ লয় ঘৰিয়ালে অক্সিজেনৰ অভাৱ হলে মাটিত আহে অৰ্থাৎ অক্সিজেনৰ ভাৱে তোমাৰ কি কৰে মাটিত আহে বা পানীৰ পৰা উপৰি আহে পিছত আকৌ পানীত যায় ঘৰিয়াল উভচৰ প্ৰাণী অৰ্থাৎ ঘৰিয়াল তোমাৰ মাটিতে থাকে পানীতে থাকে কাৰণে উভচৰ প্ৰাণী বুলি কোৱা হয় 5ৰ সি নম্বৰ বায়ুত যে ধূলিকণা থাকে তাক আমি কেনেকৈ প্ৰমাণ কৰিম তো এটোৰ আনসাৰ লিখিবা এনে ধৰণে বন্ধ কোঠা এটাৰ ভিতৰলৈ সৰু ফুটাই দি পোহৰ আহিলে পোহৰৰ গতিপথ দৃশ্যমান হয় কাৰণ বায়ুত থকা ধূলিকণা জলীয় বাষ্প আদিয়ে পোহৰ বিচ্ছুৰণ আৰু প্ৰতিফলিত কৰে অৰ্থাৎ আমি কি পাও বায়ুত ধূলিকণা থাকে বুলি আমি ইয়াৰ পৰা গম পাও ইয়াৰ পিছত 5ৰ ডি নম্বৰটো 5ৰ ডি প্ৰশ্নটো কি কৈছে বায়ু প্ৰদূষণ বুলিলে কি বুজা বায়ু প্ৰদূষণৰ কেইটামান কাৰণ উল্লেখ কৰা তো এটোৰ আনসাৰ এনেদৰে লিখিবা বায়ুত থকা উপাদান অক্সিজেন নাইট্ৰজেন জলীয় বাষ্প আদিৰ পৰিমাণ অনিয়মিত হলে তাক বায়ু প্ৰদূষণ বুলি কোৱা হয় বা অন্য অৰ্থত বা তুমি এটো লিখিব পাৰা বায়ুত বিভিন্ন অপকাৰী পদাৰ্থ মিহলি হোৱাকে বায়ু প্ৰদূষণ বোলে তাৰ পিছত লিখিবা প্যাৰাগ্ৰাফ চেঞ্জ কৰি বায়ু প্ৰদূষণৰ কেইটামান কাৰণ হল 1 নম্বৰত লিখিবা কল কাৰখানাৰ পৰা ওলোৱা ধোঁৱা তাৰ পিছত বনাঞ্চল ধ্বংস কৰা গাড়ী মটৰ নিৰ্গত কৰা কাৰ্বন ডাই অক্সাইড CO2 মানে কাৰ্বন ডাই অক্সাইড CO মানে হৈছে কাৰ্বন মনোক্সাইড SO2 মানে সালফাৰ ডাই অক্সাইড SO3 মানে সালফাৰ ট্ৰাই অক্সাইড আদি গেছ 4 নম্বৰত লিখিবা কয়লা পেট্ৰল ডিজেল আদি দহনৰ ফলত উৎপন্ন হোৱা বিষাক্ত গেছ তাৰ পিছত 5 নম্বৰত লিখিবা কৃষিভূমিত অত্যাধিক পৰিমাণে ৰাসায়নিক সাৰ আৰু কীটনাশকৰ ব্যৱহাৰ তো এটা লিখিলে হৈ যাব তাৰ পিছত 5ৰ ই নম্বৰটো চোৱা বায়ুত কাৰ্বন ডাই অক্সাইডৰ উপস্থিতি কিদৰে প্ৰমাণ কৰিবা মৰমৰ ছাত্ৰ ছাত্ৰী সকল এবোৰ বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় তোমালোকৰ এবোৰ 7 8 9 10 তো লাগিব এটো এনেদৰে লিখিবা বন্ধ কোঠা এটাৰ ভিতৰত মমবাতি এডাল জ্বলালে লাহে লাহে মমবাতি নুমাই যাব কাৰণ কি কাৰণ অক্সিজেনৰ পৰিমাণ কমি যাব জুই জ্বলাৰ বাবে অক্সিজেনৰ প্ৰয়োজন হয় আৰু কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়িব এই কাৰ্বন ডাই অক্সাইডে মমবাতিডাল নুমাব অৰ্থাৎ বায়ুত কি থাকে কাৰ্বন ডাই অক্সাইড থাকে ইয়াৰ পিছত 6 নম্বৰটো চোৱা এতে সংজ্ঞা দিয়া মানে কাক বলে হেতু লিখিব দিছে প্ৰথমত আছে হালুক সংশ্লেষণ তো এটোৰ আনসাৰ এনেদৰে লিখিবা উদ্ভিদৰ পাতত থকা পত্ৰশৰীৰৰ উপস্থিতিত সূৰ্যৰ পোহৰৰ সহায়ত হিপাৰ দ্বাৰা মাটিৰ পৰা পানী আৰু খনিজ লৱণ শোষণৰ দ্বাৰা সেউজীয়া উদ্ভিদে হালুক সংশ্লেষণ প্ৰক্ৰিয়া সংগঠিত কৰি শ্বেতসাৰ অৰ্থাৎ খাদ্য প্ৰস্তুত কৰে ইয়াকে হালুক সংশ্লেষণ বোলে ইয়াৰ পিছত শাক প্ৰশ্বাস অৰ্থাৎ এটোক আমি শ্বসন বুলিও ক'ব পাৰো তো তুমি শ্বসন বুলি লিখিলে হ'ব শাক প্ৰশ্বাস বুলি লিখিলে হ'ব তো এনসাৰ এনেদৰে লিখিবা শাক প্ৰশ্বাস হল জীৱৰ জীৱন প্ৰক্ৰিয়াৰ উদাহৰণ প্ৰাণীয়ে শ্বসনৰ বাবে বায়ুমণ্ডলৰ পৰা অক্সিজেন গ্ৰহণ কৰি গ্লুকোজ উৎপন্ন কৰে আৰু বৰ্জিত পদাৰ্থ হিচাপে কাৰ্বন ডাই অক্সাইড এৰি দিয়ে আনহাতে উদ্ভিদে সালোক সংশ্লেষণৰ বাবে কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে আৰু বৰ্জিত পদাৰ্থ হিচাপে অক্সিজেন এৰি দিয়ে এই প্ৰক্ৰিয়াটোক শ্বাস প্ৰশ্বাস বা শ্বসন বোলে তাৰ পিছত 7 নম্বৰ প্ৰশ্নটো চোৱা প্ৰাণীয়ে শ্বসনত অক্সিজেন গেছ ব্যৱহাৰ কৰে বায়ুমণ্ডললৈ এই অক্সিজেন কোৰ পৰা আহে তো এটোৰ আনসাৰ এনেদৰে লিখিবা উদ্ভিদে সালোক সংশ্লেষণত বৰ্জিত পদাৰ্থ হিচাপে নিৰ্গত কৰা অক্সিজেন প্ৰাণীয়ে শ্বসনৰ বাবে ব্যৱহাৰ কৰে এটো লিখিলে আনসাৰ হৈ যাব 8 নম্বৰ প্ৰশ্নটো চোৱা 8 নম্বৰ প্ৰশ্নত কি কৈছে দেখাত খালি যেন লগা বটল এটাৰ ভিতৰতো বায়ু থাকে এই কথাষাৰ প্ৰমাণ কৰিবৰ বাবে এটা পৰীক্ষা বৰ্ণনা কৰা তো এটোৰ আনসাৰ এনেদৰে লিখিবা এটা খালি বটল আৰু এটা চৰিয়াত অলপমান পানী লোৱা হল বটলটো তলমুৱাকৈ জুবুৰিয়ালে পানী ভৰাবলৈ চেষ্টা কৰাত পানী বটলৰ ভিতৰত সোমোৱা নাই এইবাৰ বটলটো অলপ হেলনিয়াকৈ পানী ঠেলি দিয়াত বটলটোৰ মুখেৰে বুৰবুৰণি ওলাল আৰু পানী বটলটোৰ ভিতৰত সোমাল বটলটোৰ মুখেৰে ওলোৱা বুৰবুৰণি আসলতে বায়ু অৰ্থাৎ খালি বটল এটাতো বায়ু সোমাই থাকে তাৰ পিছৰ প্ৰশ্নটো চোৱা
এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় বায়ু যে জলীয় বাষ্প থাকে তাক কিদৰে প্ৰমাণ কৰিবা এইটো এনসাৰ লিখিবা এনেদৰে এটা শুকান ষ্টিলৰ গ্লাছ লৈ কেইটুকুৰামান বৰফ লোৱা হ'ল অলপ সময় পিছত দেখা গ'ল যে গ্লাছৰ চাৰিওফালে এটা বগা তৰপৰ সৃষ্টি হৈছে এই তৰপটো স্পৰ্শ কৰিলে পানীৰ টোপাল এটো হাতত লাগি ধৰে তো এটো গ্লাছটোৰ চাৰিওফালে পৰা বগা তৰপটো আসলতে জলীয় বাষ্প গ্লাছত থকা ঠাণ্ডা বৰফ টুকুৰাৰ বাবে জলীয় বাষ্প ঘনীভূত হৈ বগা তৰপৰ সৃষ্টি কৰে অৰ্থাৎ বায়ুমণ্ডলত কি থাকে জলীয় বাষ্প থাকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এটো তোমালোকে ঘৰত নিজেও কৰিব পাৰিবা তোমালোকে বৰফ কিনি আনি এটো যদি ষ্টিলৰ গ্লাছ এটাত ৰাখা তোমালোকে অলপ সময় পিছত দেখা পাবা যে ষ্টিলৰ গ্লাছৰ চাৰিওফালে বগা এটা আমনি পৰিছে আৰু সেই চামনিটো হৈছে তোমাৰ বায়ুমণ্ডলত থকা যিখিনি জলীয় বাষ্প আছে সেইখিনি ঘনীভূত হয় অৰ্থাৎ জলীয় বাষ্পখিনি পানীলৈ ৰূপান্তৰিত হয় সেই কাৰণে তোমাৰ এই তৰপটো পৰে সি নম্বৰ প্ৰশ্নটো চোৱা মাটিৰ তলত বাস কৰা কিছুবোৰ উশাহ ল'বৰ বাবে বায়ু ক'ৰ পৰা পায় মাটিত যে বায়ু সোমাই থাকে তাক এটা পৰীক্ষাৰ সহায়ত প্ৰমাণ কৰা তো এটোৰ এনসাৰ এনেদৰে লিখিবা বায়ুমণ্ডলত থকা বায়ু কিছু পৰিমাণে মাটিত থকা ক্ষুদ্ৰ ক্ষুদ্ৰ ফুটাৰ মাজেৰে সোমাই থাকে ইয়াৰ পৰা কিছুৱে বায়ু গ্ৰহণ কৰে তাৰ পিছত যেটো প্ৰমাণ কৰিব দিছে হেতু প্যাৰাগ্ৰাফ চেঞ্জ কৰি এনেদৰে লিখিবা এটা পাত্ৰত অলপ পানী লৈ শুকান মাটিৰ টুকুৰা পানীত ডুবোৱা হ'ল দেখা গ'ল যে মাটিৰ পৰা বুৰবুৰণি ওলাইছে আৰু মাটিখিনি গলিছে অৰ্থাৎ মাটিত থকা বায়ু বাহিৰলৈ ওলাই আহিছে আৰু পানী ভিতৰলৈ সোমাইছে সেই কাৰণে বুৰবুৰণি ওলাই ইয়াৰ পিছত ডি নম্বৰ প্ৰশ্নটো চোৱা বায়ুত থকা উপাদানবোৰৰ বিষয়ে এটা টুকা লিখা তো বায়ুত থকা উপাদানবোৰ হ'ল অক্সিজেন এই গেছ জীৱ শ্বসনকালত আৰু জুই জ্বলোৱাত ব্যৱহাৰ হয় বায়ুমণ্ডলত ইয়াৰ পৰিমাণ হ'ল 21% ইয়াৰ পিছত চোৱা ইয়াৰ পিছত কি আছে ইয়াৰ পিছত আছে নাইট্ৰজেন তো এটো লিখিবা এনেদৰে এই গেছ বায়ুমণ্ডলত সৰ্বাধিক পৰিমাণে থাকে ইয়াৰ পৰিমাণ হ'ল 78% মাজাতীয় উদ্ভিদে পোষক দ্ৰব্য হিচাপে এইবিধ গেছ ব্যৱহাৰ কৰে তাৰ পিছত লিখিবা কাৰ্বন ডাই অক্সাইড CO2 মানে কাৰ্বন ডাই অক্সাইড এইবিধ গেছ উদ্ভিদৰ সালোক সংশ্লেষণত ব্যৱহাৰ হয় বায়ুমণ্ডলত ইয়াৰ পৰিমাণ হ'ল 0.03% প্ৰাণীয়ে শ্বসনত কাৰ্বন ডাই অক্সাইড নিৰ্গত হয় জুই নুমুৱাবলৈ কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ কৰা হয় ইয়াৰ পিছত আছে জলীয় বাষ্প এটো লিখিবা বায়ুমণ্ডলত থকা জলীয় বাষ্পই বায়ুৰ আৰ্দ্ৰতা নিৰ্ণয় কৰে গ্ৰীষ্মকালত বায়ুত জলীয় বাষ্প বেছি থাকে আৰু শীতকালত কম থাকে ইয়াৰ পিছত 5 নম্বৰটো ধূলিকণা আৰু ধোঁৱা ইহত বায়ু প্ৰদূষকৰ কাম কৰে অৰ্থাৎ বায়ু কি কৰে প্ৰদূষণ কৰে অৰ্থাৎ ইহত বায়ু প্ৰদূষণৰ কাৰণ ইয়াৰ পিছত ই নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন হয় বায়ুত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ সমতা কেনেদৰে ভৰ্তি থাকে ব্যাখ্যা কৰা বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন হয় এবোৰ কিন্তু তোমালোকৰ 7 8 9 10 তো লাগিব এটো এনসাৰ লিখিবা এনেদৰে বায়ুত অক্সিজেন O2 মানে অক্সিজেন আৰু CO2 মানে কাৰ্বন ডাই অক্সাইডৰ সমতা এটা চক্ৰৰে ভৰ্তি থাকে প্ৰাণীয়ে শ্বসনত উৎপন্ন কৰা কাৰ্বন ডাই অক্সাইড উদ্ভিদে সালোক সংশ্লেষণৰ বাবে ব্যৱহাৰ কৰে আৰু সালোক সংশ্লেষণত উৎপাদিত অক্সিজেন প্ৰাণীয়ে শ্বসনত ব্যৱহাৰ কৰে এনেদৰে বায়ুত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ সমতা ভৰ্তি থাকে এটো লিখিলে হৈ যাব ইয়াৰ পিছত চোৱা F নম্বৰ প্ৰশ্নটোত কি কৈছে বৰষুণ দিলে কিছুবোৰ কিয় বাহিৰলৈ ওলাই আহে তো এটোৰ এনসাৰ তুমি এনেদৰে লিখিবা বৰষুণ দিলে মাটিৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ফুটাৰে বৰষুণৰ পানী মাটিত সোমাই যায় ফলত কিছুৱে উশাহ নিশাহ ল'ব নোৱাৰে সেই কাৰণে বৰষুণৰ পিছত কিছুবোৰ ওলাই আহে বুজি পালানে ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াৰে চোৱা মোস্ট ইম্পৰ্টেণ্ট MCQs এতিয়া আমাৰ এক্সাৰসাইজ শেষ হৈ গ'ল এতিয়া আমি আহিছো MCQ লৈ চোৱা কি কি ধৰণৰ MCQ আছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এই MCQ বোৰ কিন্তু তোমালোকৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত আহিব পাৰে এটা চোৱা বায়ুৰ চলাচল কৰাকে কি বুলি কোৱা হয় বতাহ বুলি কোৱা হয় তো এই নম্বৰ অপচনটো কাৰেক্ট হ'ব বতৰ কুকুৰাৰ সহায়ত কি জোকা হয় বায়ুৰ দিশ নিৰ্দেশ কৰা হয় গতিকে এটো বি নম্বৰ অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব 3 নম্বৰ চোৱা বায়ুমণ্ডলৰ পৰিসৰ হ'ল বায়ুমণ্ডল কিমান ওপৰলৈ থাকে 500 কিলোমিটাৰ আমাৰ পৃথিৱীৰ পৃষ্ঠৰ পৰা অৰ্থাৎ মাটিৰ পৰা 500 কিলোমিটাৰ ওপৰলৈকে বায়ুমণ্ডল পোৱা যায় 4 নম্বৰ কোৱেশ্চনটো চোৱা বায়ুৰ বৰণ হ'ল বায়ুৰ বৰণ কেনেকুৱা বায়ুৰ কোনো বৰণ নাথাকে এটো ডি অপচনটো কাৰেক্ট অপচন হ'ব জুই জ্বলাবলৈ প্ৰয়োজন হোৱা গেছবিধ জুই জ্বলাবলৈ কি লাগে অক্সিজেন গেছ লাগে গতিকে আমাৰ সি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এটো 6 নম্বৰ কোৱেশ্চনত কি কৈছে বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ হ'ল বায়ুমণ্ডলত কিমান পাৰ্চেন্ট অক্সিজেন থাকে 21% বায়ুমণ্ডলত সৰ্বাধিক পৰিমাণে থকা আৰু পৰিমাণ গেছবিধ হ'ল তো বায়ুমণ্ডলত সৰ্বাধিক পৰিমাণে নাইট্ৰজেন গেছ থাকে আৰু কিমান পাৰ্চেন্ট থাকে 78% গতিকে বি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব
8 নম্বৰ কোৱেশ্চনটো চোৱা চূণপানীৰ মাজেৰে ফুৱাই দিলে ইয়াৰ বৰণ কেনেকুৱা হয় বগা হয় ঘোলা হয় হয়নে চূণপানীৰ মাজেৰে যদি আমি ফুৱাই দিওঁ তো আমি ফু মাৰিলে কি গেছ ওলায় কাৰ্বন ডাই অক্সাইড আৰু সেই কাৰ্বন ডাই অক্সাইডে কি কৰিব চূণপানীখিনি ঘোলা কৰিব ঠিক আছে গতিকে এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব চূণপানীৰ ৰাসায়নিক সংকেত হ'ল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় চূণপানীৰ ৰাসায়নিক সংকেত হৈছে কেলছিয়াম হাইড্ৰক্সাইড যিটো আমি পানৰ লগত খাওঁ তাৰপিছত শুকান চূণ বা পোৰা চূণৰ ৰাসায়নিক সংকেত শুকান চূণ বা পোৰা চূণ মানে তোমাৰ দোকানৰ পৰা যেটো আমি চূণ কিনি আনো গোটা চূণ হেতু তোমাৰ কেলছিয়াম অক্সাইড CaO এটো কয় কেলছিয়াম অক্সাইড আৰু এটো শুকান চূণ বুলি কোৱা হয় ঠিক আছে বা পোৰা চূণ বুলি কোৱা হয় আৰু এই কেলছিয়াম অক্সাইড যেতে পানীত দিয়া হয় পানীত মিহলোৱাৰ লগে লগে হেতু তোমাৰ চূণ পানীলৈ পৰিৱৰ্তন হয় যেটো আমি কেলছিয়াম হাইড্ৰক্সাইড বুলি কওঁ 11 নম্বৰ প্ৰশ্নটো চোৱা উদ্ভিদৰ সালোক সংশ্লেষণৰ প্ৰয়োজন নহয় কি প্ৰয়োজন নহয় উদ্ভিদৰ সালোক সংশ্লেষণত অক্সিজেন প্ৰয়োজন নহয় গতিকে ডি অপশ্যনটো কাৰেক্ট হ'ব কাৰ্বন ডাই অক্সাইড লাগে পত্ৰহৰিত লাগে সূৰ্যও লাগে ঠিক আছে কিন্তু অক্সিজেন নালাগে তাৰপিছত 12 নম্বৰ কোৱেশ্চনটো উদ্ভিদৰ কাণ্ডত থকা বিন্দুবোৰক কি বুলি কোৱা হয় উদ্ভিদৰ কাণ্ডত থকা বিন্দু চোৱা পাতত থকা বিন্দুবোৰক পত্ৰৰন্ধ্ৰ বুলি কয় তে কাণ্ডতো কিছুমান সৰু সৰু বিন্দু থাকে যিবোৰক কি বুলি কোৱা হয় ভাতৰন্ধ্ৰ বুলি কোৱা হয় 30 নম্বৰ প্ৰশ্নটো চোৱা উদ্ভিদৰ অতিৰিক্ত পানী কি প্ৰক্ৰিয়াৰ সহায়ত বৰ্জন হয় উদ্ভিদৰ যিখিনি অতিৰিক্ত পানী থাকে সেইখিনি বৰ্জন হোৱা প্ৰক্ৰিয়াটোক আমি প্ৰচ্ছদন বুলি কওঁ গতিকে সি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব পইতাচোৰাৰ শ্বসনাংগ হ'ল পইতাচোৰা কিহৰ সহায়ত উশাহ নিশাহ লয় বায়ু ছিদ্ৰৰ সহায়ত পইতাচোৰাৰ দেহত কিছুমান সৰু সৰু বিন্দু থাকে যিবোৰৰ সহায়ত সিহঁতে কি কৰে উশাহ নিশাহ লয় ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াৰ পিছৰ প্ৰশ্নটোত কি কৈছে ছালৰ সহায়ত উশাহ লোৱা প্ৰাণীবিধ হ'ল ছালৰ সহায়ত কোনে উশাহ লয় কেঁচুৱে গতিকে সি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 16 নম্বৰ মাছ লালুকি মানে বেঙৰ সৰু সৰু পোৱালি সেইবোৰক লালুকি বুলি কয় তাৰপিছত কেঁকুৰা মিছা মাছৰ শ্বসনাংগ হ'ল এই গোটেইকেইটা শ্বসনাংগ হৈছে ফুল গতিকে এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 17 নম্বৰ কোৱেশ্চন স্যার ডলফিন আৰু শিশুৰ শ্বসনাংগ ডলফিন আৰু শিশু কিহৰ হেতু উশাহ নিশাহ লয় এটো হাঁফৰ হেতু উশাহ নিশাহ লয় যেহেতু ডলফিন আৰু শিশু দুটা মাছৰ প্ৰজাতি হয় তোমালোকে ভাবি আছা যে ফুলৰ সহায়ত উশাহ নিশাহ লয় কিন্তু ফুলৰ সহায়ত ইহঁতে উশাহ নিশাহ নলয় ইহঁতে মানুহৰ নিচিনাকৈ হাঁফৰ সহায়ত কি কৰে উশাহ নিশাহ লয় তাৰপিছত 3 নম্বৰ ছালৰ সহায়ত শ্বাস প্ৰশ্বাস লোৱা উদ্ভিদ ছালৰ সহায়ত শ্বাস প্ৰশ্বাস লোৱা উদ্ভিদৰ নাম সুধিছে তো সেইটো হৈছে হাইড্ৰিলা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় আজমল সুপাৰপটি তাৰপিছত জৱাহৰ নেহৰু বিদ্যালয় এইবোৰত কোৱেশ্চন আহি থাকে তোমালোকে যদি আজমল সুপাৰপটিৰ তোমালোকে যদি প্ৰিপাৰেচন কৰিব বিচাৰা এডমিশন লোৱাৰ কাৰণে তেতিয়াহ'লে তোমালোকে মোৰ চেনেলৰ থ্ৰুদি প্ৰিপাৰেচন কৰিব পাৰিবা আৰু তোমালোকে ক্লাছ 6 ৰ পৰা ক্লাছ 10 লৈকে কোনো ধৰণৰ সায়েন্স আৰু মেথছৰ টিউচন ল'ব নালাগে 100% ফ্ৰীলি তোমালোকে সকলোখিনি মোৰ চেনেলতে পাই যাবা তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমালোকে হোৱাটছআপ গ্ৰুপত জয়েন হোৱা মই হোৱাটছআপ গ্ৰুপৰ লিংক ডেসক্ৰিপশনত দি দিছো 19 নম্বৰ কোৱেশ্চনটো চোৱা মেৰুদণ্ডী প্ৰাণীৰ শ্বসনাংগ হ'ল মেৰুদণ্ডী মানে যিবোৰ প্ৰাণীৰ তোমাৰ ৰাজহাড় থাকে যেনেকৈ আমাৰ আছে গৰুৰ আছে তো সেইবোৰে কি হয় উশাহ নিশাহ লয় সেইবোৰে হাঁফৰ উশাহ নিশাহ লয় গতিকে এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 20 নম্বৰ তলৰ কোনবিধ গেছে বায়ু প্ৰদূষণ নকৰে সেইটো চা বায়ু প্ৰদূষণ নকৰে বুলি কৈছে তেতে হ'ব তোমাৰ নাইট্ৰজেন নাইট্ৰজেন বায়ুমণ্ডলত সৰ্বাধিক পৰিমাণে থাকে কিন্তু ই বায়ু কোনোদিনও প্ৰদূষণ নকৰে ঠিক আছে তাৰপিছত CO2 মানে হৈছে কাৰ্বন ডাই অক্সাইড বায়ু প্ৰদূষণৰ মুখ্য কাৰণ তাৰপিছত মিথেন গেছে বায়ু প্ৰদূষণ কৰে সালফাৰ ডাই অক্সাইডে বায়ু প্ৰদূষণ কৰে যেটো তোমাৰ কেনেকৈ উৎপন্ন হয় এটা তোমাৰ যেতিয়া গাড়ী মটৰ চলে তেতিয়া তোমাৰ সালফাৰ ডাই অক্সাইড তাৰপিছত মিথেন আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় লগতে কাৰ্বন মনোক্সাইড উৎপন্ন হয় 21 নম্বৰ তলৰ কোনবিধ বায়ু প্ৰদূষক নহয় এতে বায়ু প্ৰদূষক নহয় বুলি কৈছে তেতে খৰিৰ দহন কৰিলে তো তোমাৰ কি হ'ব সালফাৰ ডাই অক্সাইড উৎপন্ন হ'ব কাৰ্বন মনোক্সাইড উৎপন্ন হ'ব তো এটো বায়ু প্ৰদূষণ কৰিব কিন্তু LPG দহন হলে তোমাৰ কি নহয় বায়ু প্ৰদূষণ নহয় কাৰণ LPG আমাৰ বৰ্তমান দিনত আটাইতকৈ ভাল ইন্ধন তো হেতু বায়ু প্ৰদূষণ নকৰে বুলি ধৰা হয় ডিজেলৰ দহন ডিজেল যেটো পুৰা হয় বা ডিজেল যেটো তোমাৰ গাড়ী মটৰত ব্যৱহাৰ কৰা হয় তেতিয়া হলে কিন্তু কি হয় বিভিন্ন ধৰণৰ প্ৰদূষণৰ সৃষ্টি হ'ব পাৰে তো ইয়াৰে তোমাৰ বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব মোৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল ইয়াৰে কোৱেশ্চনৰ এনসাৰ লগতে মোস্ট ইম্পৰ্টেন্ট MCQ তোমালোকৰ ভিডিওটো কেনেকুৱা লাগিল তোমালোকে কমেন্ট কৰি জনোৱা আৰু কোনটো চেপ্টাৰৰ এনসাৰ লাগে তোমালোকে হেতু কমেন্ট কৰি জনাবা আকৌ লগ পাম বেলেগ এটা ভিডিঅ লৈ ধন্যবাদ